নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছোঁ 2025 বৰ্ষৰ বাবে মকৰ ৰাশিৰ আৰ্থিক ৰাশিফল। মকৰ ৰাশিৰ লোকসকল ধন আৰু বিনিয়োগৰ ক্ষেত্ৰত সাধাৰণতে মিতব্যয়ী হয়। আপুনি আপোনাৰ আৰ্থিক অৱস্থা আৰু ভৱিষ্যতৰ বাধ্যবাধকতাৰ ওপৰত গৱেষণা নকৰাকৈ বা বিবেচনা নকৰাকৈ হঠাতে কোনো দামী বস্তু ক্ৰয় নকৰে। আপোনাৰ আৰ্থিক বুদ্ধিমত্তা আপোনাৰ ৰাশিৰ স্বভাৱৰ এটা প্ৰমাণ। আপুনি অতি সংগঠিত আৰু সাৱধানে আৰ্থিক পৰিকল্পনাসমূহ কৰে, বাস্তৱসন্মত লক্ষ্য নিৰ্ধাৰণ কৰে আৰু সেইবোৰৰ দিশত ধাৰাবাহিকভাৱে কাম কৰে। আপোনাৰ অধ্যৱসায়ী বাজেট আৰু দায়িত্বশীল ধন ব্যৱস্থাপনাই আপোনাৰ বিত্তীয় ভৱিষ্যতত আত্মবিশ্বাস আৰু নিৰাপত্তাৰ ভাৱ জগাই তোলে। আপুনি ঋণ পৰিচালনাৰ ক্ষেত্ৰত বিচক্ষণ, ঋণ পৰিশোধক অগ্ৰাধিকাৰ দিয়ে আৰু অপ্ৰয়োজনীয় আৰ্থিক বোজাৰ পৰা আঁতৰি থাকে। মকৰ ৰাশিৰ বাবে 2025 চনৰ আৰ্থিক ৰাশিফল অনুসৰি যদি আপুনি কোনো চাকৰিত আছে তেন্তে বছৰৰ প্ৰথমাৰ্ধত দৰমহা বৃদ্ধিত পলম হ'ব পাৰে। আপুনি উল্লেখযোগ্য বোনাছ আদায় কৰাৰ যথেষ্ট সুযোগ পাব, কিন্তু দৰমহা বৃদ্ধিৰ লগত কিছুমান সমস্যা আৰু সংঘাত হ'ব পাৰে। বছৰৰ দ্বিতীয়াৰ্ধতহে আপুনি আপোনাৰ আকাংক্ষিত দৰমহা বৃদ্ধি পাব পাৰে। এই বছৰ আপুনি বহু পৰিমাণৰ আৰ্থিক লাভ পাব পাৰে, কিন্তু সেইবোৰ আয়ৰ বেলেগ উৎসৰ পৰা আহিব। যদি আপুনি যিকোনো ব্যৱসায় কৰে তেন্তে বছৰৰ প্ৰথমাৰ্ধত ভাল লাভ দেখা পাব। দ্বিতীয়াৰ্ধ সুস্থিৰ যেনেই লাগিব পাৰে, কিন্তু দীৰ্ঘম্যাদী বৃদ্ধি বজাই ৰখা আৰু লাভৰ প্ৰলোভন এৰাই চলাটো গুৰুত্বপূৰ্ণ হ'ব। পুৰণা ফচি থকা পে'মেণ্টসমূহ মুকলি হ'ব, যাৰ ফলত আপুনি ধনৰ নিৰবিচ্ছিন্ন প্ৰৱাহ লাভ কৰিব পাৰিব। কিছুমান নতুন উদ্যোগত হাত উজান দিয়াৰ সুযোগো আপুনি পাব পাৰে। যদি আপুনি এটা নতুন ষ্টাৰ্টআপ আৰম্ভ কৰিবৰ বাবে বিনিয়োগকাৰী বিচাৰে তেন্তে বছৰৰ প্ৰথমাৰ্ধত আপুনি ভাল ধন লাভ কৰিব পাৰে। এই বছৰে আপোনাৰ বাবে আশাব্যঞ্জক খবৰ কঢ়িয়াই আনিছে। এইবাৰ আপুনি উল্লেখযোগ্য আৰ্থিক সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। ব্যয় অতি পদ্ধতিগত আৰু ব্যৱহাৰিক হ'ব, কোনো অপ্ৰয়োজনীয় খৰচ নহ'ব। বছৰৰ প্ৰথমাৰ্ধ তুলনামূলকভাৱে সুস্থিৰ হ'ব যদিও দ্বিতীয়াৰ্ধত আৰ্থিক লাভ আৰু খৰচ দুয়োটাই দেখা যাব। সামগ্ৰিকভাৱে এই বছৰটো মকৰ ৰাশিৰ লোকৰ বাবে ধন সঞ্চয়ৰ ক্ষেত্ৰত অনুকূল। আপুনি আপোনাৰ বিত্তীয় সুৰক্ষা আৰু বেংকৰ বেলেঞ্চ বৃদ্ধিৰ অভিজ্ঞতা লাভ কৰিব। আপোনাৰ বস্তুবাদী ইচ্ছা পূৰণ হ'ব, কিন্তু আৰ্থিক স্থিতিশীলতা বজাই ৰাখিবলৈ চেষ্টা কৰক। বছৰৰ দ্বিতীয়াৰ্ধত অলপ ব্যয় হ'ব পাৰে। বছৰৰ দ্বিতীয়াৰ্ধত কাকো ধন ধাৰে দিয়াটো ভাল নহয়, কাৰণ আপুনি হয়তো কেতিয়াও সেই ধন ঘূৰাই নাপাবও পাৰে। ভাল খবৰটো হ'ল যে এয়াই আপুনি আপোনাৰ ঋণ আৰু ঋণসমূহৰ সহজে পৰিশোধ কৰিব পাৰিব, আৰু আপুনি ব্যৱসায় সম্প্ৰসাৰণৰ বাবে হওক বা সম্পত্তি ক্ৰয়ৰ বাবে হওক নতুন ঋণ ল'ব পাৰিব। কোনো ধৰণৰ হেঁচা নোহোৱাকৈ EMI-সমূহো দিব পাৰিব। অংশীদাৰী ব্যৱসায়ত বছৰৰ প্ৰথমাৰ্ধ আপোনাৰ অংশীদাৰৰ সৈতে সংঘাত আৰু মতানৈক্য হ'ব পাৰে। তৃতীয় পক্ষ এই ক্ষেত্ৰত জড়িত হ'ব পাৰে, যাৰ ফলত উত্তপ্ত বিতৰ্ক হ'ব পাৰে। আপোনাৰ সংগীৰ সৈতে সম্বন্ধ ভালে ৰাখিবলৈ চেষ্টা কৰক আৰু পৰিকল্পনাসমূহত একমত হওক, তেতিয়া এইসমূহ সমস্যাৰ সৃষ্টি নিশ্চয়কৈ নহ'ব। মকৰ ৰাশিৰ চাকৰি কৰা ব্যক্তিৰ বাবে অক্টোবৰ মাহটো দৰমহা বৃদ্ধিৰ বাবে এক উত্তম মাহ। ব্যৱসায় কৰাসকলৰ বাবে জুন আৰু নৱেম্বৰ মাহত অবিৰত ধনৰ প্ৰৱাহ আশা কৰিব পাৰে। যদি আপুনি বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে মে' আপোনাৰ বাবে হ'ব আটাইতকৈ নিৰাপদ মাহ।